নগাঁৱৰ আগশাৰীৰ শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠৰ প্ৰেক্ষাগৃহত অসম নাট্য সন্মিলন নগাঁও জিলা সমিতি আৰু নৱৰূপ জাতীয় বিদ্যাপীঠৰ সহযোগত বুধবাৰে গ্ৰীষ্মকালীন নাট কৰ্মশালা 3 দিনীয়াকৈ অনুষ্ঠিত হয়। এই কৰ্মশালাত প্ৰায় 50জন ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰে। এই কৰ্মশালাৰ জৰিয়তে উঠি অহা প্ৰজন্ম নাটকৰ প্ৰতি আগ্ৰহী হৈ উঠিব বুলি বিশ্বাসী উদ্যোক্তাসকল। অনুষ্ঠানটিৰ আৰম্ভতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে মুনীন্দ্ৰ শইকীয়াই। ইয়াৰ পাছতেই নাট কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়। নাট কৰ্মশালা মুখ্য প্ৰশিক্ষক ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় প্ৰশিক্ষণপ্ৰাপ্ত সুস্মিতা শইকীয়া, শোকন্তী বৰদলৈৰ লগতে কেইবাজনো প্ৰশিক্ষক উপস্থিত থাকিব। সমূহ অসমবাসী ৰাইজলৈ অসম নাট্য সন্মিলন নগাঁও জিলাৰ তৰফৰ পৰা সাংস্কৃতিক সম্ভাষণ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। আমাৰ এই নাট কৰ্মশালা যি গ্ৰীষ্মকালীন নাট কৰ্মশালা যোৱা 5 তাৰিখৰ পৰা আৰম্ভ হৈছে। প্ৰথম কাৰ্যসূচী আছিল আমাৰ ডক্টৰ বিঞ্চিকৰণ বৰা মহাবিদ্যালয় বিদ্যালয়, যোৱাকালিৰ পৰা বৰকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হৈছে। আজিও অনুৰূপ আমাৰ এই নৱৰূপ জাতীয় বিদ্যাপীঠত আমি ইতিমধ্যে শুভাৰম্ভ কৰিছোঁ অনুষ্ঠানটো। আৰু আমাৰ এই কাৰ্যসূচীটোত যথেষ্ট জ্ঞানী প্ৰশিক্ষকৰ দ্বাৰা আমি প্ৰশিক্ষণ দিয়াবলৈ চেষ্টা কৰিছোঁ। মোৰ বোধেৰে এই কৰ্মশালাটোৰ পৰা শিক্ষাৰ্থীসকল নিশ্চয় উপকৃত হ'ব। আমাৰ উদ্দেশ্য, অসম নাট্য সন্মিলনৰ উদ্দেশ্য হ'ল আমি উঠি অহা প্ৰজন্ম, আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি নাটকৰ প্ৰতি, কলা সংস্কৃতিৰ প্ৰতি আমি কেনেদৰে তেওঁলোকক আগ্ৰহী কৰিব পাৰোঁ, আৰু সেই আগ্ৰহৰ জৰিয়তে তেওঁলোকৰ এটা সুন্দৰ মনৰ বিকাশ, সাংস্কৃতিক ভাৱাপন্ন এটা মনৰ বিকাশ ঘটাব পাৰোঁ, সেইটো আমাৰ চেষ্টা থাকিব আৰু চেষ্টা আছে। আৰু এই নাট কৰ্মশালাটোৰ জৰিয়তে আমি অকল নাটকৰ প্ৰতি আগ্ৰহী কৰাৰ উদ্দেশ্যই নহয়, আমি বিজ্ঞানসন্মতভাৱে আৰু প্ৰণালীবদ্ধভাৱে আমি এখন নাটক উপস্থাপনৰ ক্ষেত্ৰত এই আমাৰ উঠি অহা প্ৰজন্মক আমি কেনেকৈ সহায় কৰিবলৈ তেওঁলোকক এই কাৰ্যসূচীলৈ আগবঢ়াই নিব পাৰোঁ, সেইটো আমাৰ চেষ্টা। আমাৰ ইতিমধ্যে পুৰণি উদাম ডাক্তৰ বিঞ্চিকৰণ বৰুৱা মহাবিদ্যালয়ত 40জন ছাত্ৰ ছাত্ৰী হৈছিলে। যোৱাকালি আমাৰ বৰকলাত 50জন, আজিও প্ৰায় 50গৰাকী হৈছে, 48গৰাকী এতিয়ালৈকে হৈছে। আমি আশা ৰাখিছোঁ, আমি আশাবাদী, হয়তো কাইলৈ আৰু আমাৰ প্ৰশিক্ষাৰ্থীয়ে যোগদান কৰিব। মুখ্য প্ৰশিক্ষক আমাৰ NSDৰ প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষক আছে সুস্মিতা শইকীয়া, আমাৰ চৰ্দাৰ সপোনদিদা আছে, তেখেত যথেষ্ট অভিজ্ঞ নাটকৰ ক্ষেত্ৰত। আৰু তাৰোপৰি ৰাজেন ফুকন, সুৰজ কুমাৰ শইকীয়া, এনেকৈ আমি প্ৰায় 15জন প্ৰশিক্ষাৰ্থীৰ লগত যোগাযোগ কৰি তেখেতসকলৰ পাঠদান প্ৰশিক্ষণ দিয়া কাৰ্যসূচীত তেখেতসকলৰ ইতিমধ্যে লাগি পৰিছে, আৰু তেখেতসকলে যথেষ্ট ত্যাগ স্বীকাৰ কৰিছে অনুষ্ঠানটোৰ কাৰণে। আৰু এইখিনিতে মই আপোনালোকৰ মাধ্যমৰ জৰিয়তে এটা অনুৰোধ জনাব বিচাৰিছোঁ। দুই ব্যক্তিয়ে আমাৰ এই অনুষ্ঠানটোৰ প্ৰতি এটা বিৰূপ মন্তব্য কৰা দেখা গৈছে। তেখেতসকলে কৈছে যে 3 দিন এটা প্ৰশিক্ষণ লৈ এজন ছাত্ৰ ছাত্ৰী নাটকৰ ক্ষেত্ৰত কিমান উপকৃত হ'ব, কিন্তু তেখেতসকলে হয়তো দুখৰ বিষয়ে আমি হয়তো অৱগত কৰাত তেখেতসকলক আমাৰ পৰা নাইকিয়া, কিন্তু 3 দিন নহয়, আচলতে এই আমাৰ কাৰ্যসূচীটো এটা দীৰ্ঘম্যাদী আঁচনি। আমি এবছৰৰ কাৰণে আমি আঁচনিটো ৰাখিছোঁ, এই প্ৰশিক্ষণ কাৰ্যসূচীটো ৰাখিছোঁ। আমাৰ এই জুলাইত আৰম্ভ হৈছে, চলিত জুলাইত, আৰু 25 চনৰ জুলাইলৈকে আমাৰ এই কৰ্মশালাৰ লগত সংগতি ৰাখি আমি বিভিন্ন এই শিক্ষা অনুষ্ঠানবিলাকত আমি নাটকৰ ওপৰত পাঠদান কাৰ্যসূচী চলাই যাম। আৰু তাৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছোঁ। এটা হোৱাটছআপ গ্ৰুপ খুলিছোঁ, এই সকলোবিলাক ছাত্ৰ ছাত্ৰীক আমি একত্ৰিত কৰি এটা হোৱাটছআপ গ্ৰুপ খুলিছোঁ, আৰু এই হোৱাটছআপ গ্ৰুপত আমাৰ বিশেষজ্ঞৰ দ্বাৰা, আমাৰ প্ৰশিক্ষকসকলৰ দ্বাৰা আমি বিভিন্ন সময়ত হোৱাটছআপৰ জৰিয়তে নাটকৰ পাঠদানসমূহ আমি চলাই যাম, তেওঁলোকে তাৰ পৰা উপলব্ধ হ'ব। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি আগন্তুক এই বছৰটোত প্ৰত্যেকটো ৰবিবাৰে
আমি যিসমূহ শিক্ষানুষ্ঠানত ইতিমধ্যে আমি এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ বা কৰিম বুলি ভাবিছোঁ এই জুলাই মাহৰ ভিতৰত, সেই অনুষ্ঠানসমূহত আমি প্ৰত্যেক ৰবিবাৰে এটা নাটকৰ পাঠদান কাৰ্যসূচী আমি চলাই যাওঁ। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।